এইবাৰ দেৰগাঁৱত চলিছে কুকুৰৰ বেহা। দেৰগাঁৱত উদ্ধাৰ ২৬টাকৈ কুকুৰ। দেৰগাঁও আৰক্ষীৰ কবলত চোৰাং কুকুৰ সৰবৰাহকাৰী। ২৬টা কুকুৰক ডিমাপুৰলৈ নি থকাৰ পথতেই দেৰগাঁও নেঘেৰিটিঙৰ পৰা দেৰগাঁও আৰক্ষীয়ে আটক কৰে দুজন চোৰাং কুকুৰ সৰবৰাহকাৰী। পুৱতি নিশা দেৰগাঁও আৰক্ষীৰ এটা টহলদাৰী দলে দেৰগাঁও নেঘেৰিটিঙৰ পৰা উদ্ধাৰ কৰে ২৬টাকৈ কুকুৰসহ দুজন চোৰাং সৰবৰাহকাৰী। লগতে জব্দ কৰে এখন ইণ্ডিগো বাহনো। জানিব পৰা মতে ব্যক্তি দুজনৰ নাম ক্ৰমে লক্ষেশ্বৰ দলে আৰু সন্দীপ পেগু আৰু দুয়োৰে ঘৰ দেৰগাঁৱত। এখন বগা ৰঙৰ ইণ্ডিগো বাহনত পুৱতি নিশা প্ৰায় ৪মান বজাত মাজুলীৰ পৰা ডিমাপুৰ অভিমুখে গৈ থকাৰ পথত আৰক্ষীৰ দলটোৱে দেৰগাঁও নেঘেৰিটিং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আটক কৰে। জব্দ ইণ্ডিগো বাহনখনৰ নম্বৰ AS02K5676। বৰ্তমান দেৰগাঁও আৰক্ষীৰ জিম্মাত ২ চোৰাং কুকুৰ সৰবৰাহকাৰী। নিজৰ ঘৰতে এটা কোলা কুকুৰ হেৰাইলে আজি ৫ দিন হ'ল। তো মই থানাত আহি পেলাই জনালোঁ, তাৰপৰা মই বিচাৰি চোলাত কৈছোঁ। দেৰগাঁও আৰক্ষীক বহুত ধন্যবাদ জনাব লাগিব যে আজি কুকুৰকেইটা ধৰিছে। ইয়াতে যিসকলে কুকুৰৰ ব্যৱসায় কৰে, মই ভাবিছোঁ সিহঁতে কুকুৰতকৈ অধম। এতিয়া কুকুৰবিলাকে ইয়াতে যিটো কষ্টত আছে মোৰ নিজৰে চকু পানী ওলাই গৈছে। যাতে ভৱিষ্যতে এনে কোনো কাৰ্য কৰিব নোৱাৰে। আৰু আগতো মই দেখা পোৱা গৈছে কুকুৰ ইয়াতে দেৰগাঁৱত বহুত এটা বৃহৎ চক্ৰ হৈ আছে কুকুৰ ব্যৱসায়টো যাতে বন্ধ কৰিব লাগে, ইয়াৰে মোৰ প্ৰশাসনৰ ওচৰত মোৰ অনুৰোধ। চোৰ দুজন ধৰিছে বুলি কৈছে, তেওঁলোকৰ যাতে ইয়াৰ পৰা কোনো সুৰুং পাই পেলাই ইয়াৰ পৰা যাতে ওলাই যাব নোৱাৰে, তেওঁলোকক যাতে উচিত শাস্তি দিয়া হয় আৰু পুনৰ যাতে এই কামটো নহয় তাৰ বাবে মই বহুত অনুৰোধ কৰিছোঁ। মই নিজে ৰাতিপুৱাৰ পৰা আহি কান্দি আছোঁ যে মোৰ কুকুৰটো কি হ'ল। খুব সম্ভৱতঃ মোৰ কুকুৰটো ইয়াতে আছে নে নাই মই ভালকৈ চাব পৰা নাই, সিহঁতক বন্ধ কৰি থোৱা হৈছে। এতিয়া মই চাম মোৰ কুকুৰটো ইয়াত আছে নাই, কিন্তু যাতে এই কামটো পুনৰাবৃত্তি নহয় সেইটো কাৰণে মই অনুৰোধ জনাইছোঁ। দেৰগাঁও আৰক্ষীক ধন্যবাদ জনাইছোঁ যে কুকুৰটো ধৰিবলৈ সক্ষম হৈছে। ইমানখিনি কুকুৰ আজি ২৩টা কুকুৰ ধৰিবলৈ সক্ষম হৈছে, বহুত কষ্টত আছে। আৰু এই কামটো বহুত নিলজ্জ কাম, বহুত নিম্ন শ্ৰেণীৰ কাম। অন্য বহুত ব্যৱসায় আছে, তেওঁলোকে সেই ব্যৱসায়বোৰ কৰক, কিন্তু এই কুকুৰৰ ব্যৱসায়বোৰ যাতে নকৰে। দেৰগাঁৱৰ পৰা হেমন্ত বৰা, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।